নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে বিটিআৰ শিক্ষক নিযুক্তিৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ এটা ইম্পৰ্টেণ্ট খবৰ দিব বিচাৰিছোঁ প্ৰত্যেকজন প্ৰাৰ্থীয়ে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিয়নো যিসকলে এই ভিডিঅ'টো চাব নাপায় যাতে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছত প্ৰত্যেকে চাব পাৰে আৰু খবৰটো জানিব পাৰে যেহেতু আমাৰ সকলোৱে জ্ঞাত যে বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিকৰ কাৰণে যি ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে কোকৰাঝাৰত আৰু এই ডকুমেণ্টছৰ ভেৰিফিকেশ্যন অলৰেডি 16 তাৰিখলৈকে হৈ গ'ল কিন্তু তাৰ মাজতে এখন নটিচ প্ৰকাশ পালে যেহেতু এটা ভাৰতবৰ্ষৰ ইলেকশ্যনৰ কাৰণে কোড অফ কণ্ডাক্ট লাগি গ'ল আৰু ইলেকশ্যনৰ ডেট ঘোষণা কৰিলে সেইকাৰণে এই 17 তাৰিখৰ পৰা যিসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আছিল সেইসকল প্ৰাৰ্থীৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন পষ্টপন কৰিলে অৰ্থাৎ বাতিল কৰিলে তেওঁলোকৰ যিকেইটা তাৰিখ আছিল সেই তাৰিখ এতিয়া বৰ্তমানলৈকে ইলেকশ্যনৰ কাৰণে বাতিল কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ কোনদিনা ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব সেইটো ঘোষণা কৰিব বৰ্তমান 17 তাৰিখৰ পৰা যিসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আছিল বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিকৰ কাৰণে সেইসকল প্ৰাৰ্থীৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন তাৰিখটো অৰ্থাৎ কেনচেল কৰিছে ইলেকশ্যনৰ কাৰণে আৰু ইলেকশ্যন যোৱাৰ পিছতে পুনৰবাৰ এইসকল প্ৰাৰ্থী ডেট ঘোষণা কৰিব আৰু সেইমতে আপোনালোকে যাব পাৰিব গতিকে এই মুহূৰ্তত প্ৰত্যেকজন বিটিআৰ নিম্ন প্ৰাথমিকৰ আবেদনকাৰী সেয়া নন বিটিআৰে হওক বা বিটিআৰৰ প্ৰাৰ্থীয়ে হওক প্ৰত্যেকজনকে এইটো গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ ইলেকশ্যনৰ কাৰণে ডেটসমূহ বাতিল কৰা হৈছে বা কেনচেল কৰা হৈছে আপোনালোকৰ পৰৱৰ্তী পুনৰ ডেট ঘোষণা কৰা হ'ব এতিয়া আপোনালোকৰ যিসকল 17 তাৰিখ 18 তাৰিখ 19 তাৰিখ 20 তাৰিখ এনেকৈ আছিল সেইসকলে এতিয়া বৰ্তমান ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব যাব নালাগে অলৰেডি যোৱাকালি এখন নটিচ ওলাই গৈছে আৰু যিখন নটিচত লিখা আছিল যে সাধাৰণ ইলেকশ্যনৰ কাৰণে ডেটসমূহ পষ্টপন কৰা হৈছে পৰৱৰ্তী পুনৰ শিক্ষা বিভাগে বিটিআৰ শিক্ষা বিভাগে ডেট ঘোষণা কৰিব ইলেকশ্যনৰ পিছত বৰ্তমান সেইটো কৰিব নোৱাৰে আৰু ইলেকশ্যন ডেট ঘোষণা হৈ যোৱাৰ লগে লগে কামবোৰ এতিয়া স্থগিত ৰাখিব লাগিব গতিকে পুনৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকৰ কেতিয়া হয় সেইটো আপোনালোকক নিশ্চয় আপোনালোকক ইনফৰ্মেশ্যন দিম এতিয়া বৰ্তমান যিসকলে এই খবৰটো পোৱা নাই আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব আৰু আপোনালোকৰ যিহেতু তাৰিখ আছিল সেই তাৰিখমতে 17 তাৰিখৰ পৰা যাব নালাগে পুনৰ আপোনালোকৰ ডেট ঘোষণা কৰিব আৰু যেতিয়া ঘোষণা কৰিব সেইমতে আপোনালোকে কোকৰাঝাৰলৈকে যাব লাগিব বৰ্তমান 16 তাৰিখলৈকে যিখিনি আৰু সেইখিনি হৈ গ'ল তাৰপিছত আৰু ডেট মানে কি পষ্টপন কৰিছে ইলেকশ্যনৰ কাৰণে ইলেকশ্যন ডেট ঘোষণা হ'ল সেইকাৰণে আৰু এতিয়া নহ'ব গতিকে পুনৰ আপোনালোকে ইলেকশ্যনৰ ডেট ঘোষণা ইলেকশ্যন হৈ যোৱাৰ পিছত আপোনালোকৰ হয়তো ডেট ঘোষণা কৰিব বিটিআৰ শিক্ষা বিভাগে তেতিয়া আপোনালোকে যাব লাগিব এই মুহূৰ্তত বিটিআৰ নিম্ন প্ৰাথমিকৰ যিসকল আবেদনকাৰী সেইসকল আবেদনকাৰীৰ কাৰণে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয় আৰু প্ৰত্যেকে গুৰুত্ব সহকাৰে চাব অলৰেডি নটিচ ওলাই গৈছে ডেটসমূহ পষ্টপন কৰিছে আপোনালোকে যাব নালাগে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবলৈ আপোনালোকে কাৰণে আৰু পুনৰ ডেট ঘোষণা কৰিব সেইমতে যাব লাগিব যিদিনা ডেট ঘোষণা কৰিব সেইমতে যাব লাগিব গতিকে পুনৰ আপোনালোকে ইলেকশ্যনৰ পিছত আপোনালোকে ডেটবোৰ ঘোষণা কৰিব চাগে গতিকে তেনেকৈ আপোনালোকে যাব এই মুহূৰ্তত এইটোৱে ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ পৰৱৰ্তী পুনৰ মানে কেনেকুৱা ইনফৰ্মেশ্যন আপোনালোক দি থাকিম গতিকে তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যাতে ইনফৰ্মেশ্যন আপোনালোক দি থাকিব পাৰোঁ এইখিনিয়ে ধন্যবাদ জয় অসম